আৰ্ম ফ'ৰ্চ মেডিকেল ছাৰ্ভিচৰ ফালৰ পৰা ওলোৱা 400টা পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, তেতিয়া এইটো ৱেবছাইটতে আহি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হৈছিলে 19 এপ্ৰিল 2025 পৰা, আৰু লাষ্ট ডেটটো হৈছে 12 মে 2025লৈকে আপোনালোকে আৰ্ম ফ'ৰ্চ মেডিকেল অফিচাৰ ফালৰ পৰা ওলোৱা পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো এই পদকেইটা আপোনালোকৰ টোটেল পদ আছিলে 400টা। ইয়াৰ মেইলৰ কাৰণে আছে 300টা আৰু ফিমেইলৰ কাৰণে পোষ্ট আছে 100টা। ইয়াৰ আপোনালোকৰ এজ লিমিটটো ধৰি দিছিলে আপোনালোকে 30 বছৰ বয়সলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ হ'লে প্ৰথম ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো ৰেজিষ্টাৰ কৰিবলৈ নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন বুলি যোনটো ইয়াত আহিছে, ইয়াতে ক্লিক কৰিব, আৰু ইয়াত ক্লিক কৰি প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন পূৰাব লাগিব। তো ইয়াত আপোনালোকে ক্লাছ 10ৰ মাৰ্কশ্বিটত যেনেদৰে আপোনালোকৰ নামটো আছিলে, ঠিক তেনেদৰে ইয়াত ছেম টু ছেম দিব। দি আপোনালোকে ইয়াত যোনটো ৰেজিষ্টাৰ ছাবমিটৰ অপশ্যন আছে, ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয়, ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। আৰু ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনালোকে লগ ইন কৰি আৰ্ম ফ'ৰ্চ মেডিকেল অফিচাৰ ফালৰ পৰা ওলোৱা এই 400টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লাষ্ট ডেটটো হৈছে ইয়াৰ 12 মে 2025।